কাঠফুলা উৎপাদক আৰু উদ্যমীৰ জৰিয়তে অসমৰ হাজাৰজনৰ বাবে আদৰ্শ সৃষ্টি কৰা ঠাকুৰকুছি চন্দ্ৰপুৰ গুৱাহাটীৰ শ্ৰীমতী তুলিকা গগৈ চৰলিয়ানী মই বাইদেউকো চৰলিয়ানী বাইদেউকো মঞ্চত আহিবৰ বাবে অনুৰোধ জনাইছো। মাননীয় মন্ত্ৰী কৌশিক ৰায় ডাঙৰীয়া তেখেতক আদৰণি জনাইছে। সকলোকে এটা হাত চাপৰ সৈতে আমাৰ সন্মানীয় সমূহ অতিথিক আদৰণি জনাবৰ বাবে আহ্বান জনাইছো। আমি সকলো আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো আহি আমাক উৎসাহিত কৰাৰ বাবে, আমাক কৃতাৰ্থ কৰাৰ বাবে, অনুপ্ৰাণিত কৰাৰ বাবে। আমি আমাৰ আজি যি মূল অনুষ্ঠান, এই মূল অনুষ্ঠানলৈ আমি আগবাঢ়িছো পঞ্চায়ত নিৰ্বাচন 2025 আৰু এই নিৰ্বাচনৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শসমূহ বিষয় সন্নিৱিষ্ট কৰি ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটসমূহ বিষয় সন্নিৱিষ্ট কৰি আজি আমি এখন সংকল্প পত্ৰ অসমৰ ৰাইজৰ কাৰণে মুকলি কৰি দিব বিচাৰিছো। মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আজি সংকল্প পত্ৰ উন্মোচন কৰিবৰ বাবে আহ্বান জনাইছো। মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া মই সংকল্প পত্ৰ উন্মোচন কৰিবৰ বাবে মাননীয় ৰাজ্যিক সভাপতি মহোদয় অনুৰোধ জনাইছো। শক্তিশালী পঞ্চায়ত ৰাজ, সমৃদ্ধিশালী অসম, এই বাণীৰে অসমৰ স্বপ্নদ্ৰষ্টা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰৰ উন্নয়নৰ যে অনিৰুদ্ধ যাত্ৰা, ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যি প্ৰতিশ্ৰুতি, আমাৰ যি কমিটমেণ্ট, সেই সকলোকে আমি আগবাঢ়িছো। মই সকলোকে এটা বিশাল হাত চাপৰিৰে সৈতে অসমৰ ৰাইজৰ বাবে আজি আমি আগবঢ়াই সংকল্প পত্ৰ সাহায্য কৰিবলৈ অনুৰোধ কৰিছো। আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু